বিটিআৰ পৰিষদীয় নিৰ্বাচনক লৈ ইতিমধ্যে সাজু হৈ উঠিছে UPPL কৰ্মী। আকৌ এবাৰ বিটিআৰ দখল কৰিবলৈ ৰণনীতি প্ৰস্তুত কৰি তুলিছে দলীয় নেতা কৰ্মীসকলে। বিটিআৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই UPPLৰ কৰ্মীসকলে কঁকালত টঙালি বান্ধি নিত্য নতুন কৌশল আৰম্ভ কৰিছে। লক্ষ্য এটাই, আকৌ এবাৰ বিটিআৰত প্ৰমোদ বড়ো চৰকাৰ। ইতিমধ্যে বিটিআৰ দখলৰ লক্ষ্যৰে প্ৰতিটো ৰাজনৈতিক দলে সংগঠনক ভেটি সুদৃঢ় কৰাৰ বাবে উঠি পৰি লগা পৰিলক্ষিত হৈছে। বিটিআৰ প্ৰধান শাসকীয় দল UPPLে আগন্তুক পৰিষদীয় নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো জিলা, ব্লক আৰু প্ৰাইমাৰী সমিতি নতুনকৈ গঠন কৰি দলীয় ভেটি মজবুত কৰা দেখা গৈছে। প্ৰায় 1 সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত UPPL দলৰ পৰ্বথুৰত নতুনকৈ গঠন হোৱা মহামায়া প্ৰাইমাৰী সমিতিৰ কৰ্মীসকলৰ শপত গ্ৰহণ অনুষ্ঠিত হয়। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে UPPL দলৰ পৰ্বতঝুৰা জিলা সমিতিৰ সভাপতি প্ৰসেন কুমাৰ ব্ৰহ্ম, উপ সভাপতি জৱাহৰলাল ব্ৰহ্ম আৰু অক্টাৰুজ্জামান, প্ৰশাসনিক সাধাৰণ সম্পাদক সেলিম আহমেদ খান আৰু প্ৰীতম কুমাৰ ৰাভাৰ লগতে বহু শীৰ্ষস্থানীয় নেতা কৰ্মী। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবাদ লাইভ। আজি আমাৰ নৱগঠিত যে মহামায়া প্ৰাইমাৰী কমিটি, এই নৱগঠিত প্ৰাইমাৰী কমিটিৰ অভাৰটেকিং চেৰেমনি আছিল। কাৰণ আমাৰ BTCৰ UPPL দলৰ আমাৰ যিমান কেইটা মানে ডিষ্ট্ৰিক্ট কমিটি, ব্লক কমিটি, প্ৰাইমাৰী কমিটি, গোটেইখিনি কমিটিবিলাক ৰিচাবল কৰাৰ কাৰণে ইতিমধ্যে কৰা হৈছিল। আৰু সেই হিচাপে ইতিমধ্যে ব্লক কমিটি, ডিষ্ট্ৰিক্ট কমিটিবিলাক ৰিচাবল ইতিমধ্যে হৈ গৈছে, কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা কৰি দিছে। আৰু প্ৰাইমাৰী কমিটিসমূহ আমি ডিষ্ট্ৰিক্ট কমিটি হিচাপে পৰ্বতজোৰাৰ যিমানকেইটা প্ৰাইমাৰী কমিটি, প্ৰত্যেকটো প্ৰাইমাৰী কমিটি আমি ইতিমধ্যে ৰিচাবল কৰি দিয়া হৈছে। আৰু সেই ৰিচাবল কমিটিসমূহৰ আমি প্ৰত্যেকটো প্ৰাইমাৰী কমিটিত গৈ এই প্ৰাইমাৰী কমিটিসমূহক অভাৰটেকিং মানে কৰাই থকা হৈছে আৰু কি। যেহেতু আগন্তুক MCLA ইলেকশ্যন, পৰিষদীয় নিৰ্বাচন, এই সম্পৰ্কে আপোনালোকে কি ইতিমধ্যে টঙালি বান্ধিছে? ৰাজনৈতিক দল হিচাপে নিৰ্বাচন ৰাজনৈতিক দলৰ সকলো সময়ত আহি থাকে। আৰু ৰাজনৈতিক দলৰ মেইন উদ্দেশ্য হৈছে সকলো সময়ত দলক মজবুত কৰি কেনেকৈ আগবাঢ়ি যোৱাটো। আৰু যিহেতু ইয়াত নিৰ্বাচন বুলি কথা নাই, আমি UPPL দল হিচাপে সকলো সময়ত যাতে যেতিয়াই নিৰ্বাচন হ'ব তেতিয়াই যাতে আমি মানে দলক শক্তিশালীভাৱে আগুৱাই লৈ বা দলক আমি প্ৰাৰ্থীক আমি জিকাব পাৰোঁ, তাৰ কাৰণে আমি সকলো সময়ত সাজু আৰু সাজু হৈ থকাটো এটা ৰাজনৈতিক দলৰ মেইন এৰিয়াৰকে। আৰু সেই হিচাপে আমিও UPPL দল হিচাপে আমাৰ যিমানকেইটা প্ৰাইমাৰী কমিটি হওক, ডিষ্ট্ৰিক্ট কমিটি হওক, ব্লক কমিটি হওক, আমাৰ চেল যিমানকেইটা আছে প্ৰত্যেকটো চেল, আৰু ইতিমধ্যে আমাৰ বুথ কমিটিসমূহ আকৌ ৰিচাবল কৰি নতুনকৈ মানে শক্তিশালী বুথ কমিটি গঠন কৰাৰ কাৰণে ইতিমধ্যে আমি 30 তাৰিখৰ ভিতৰত যিমানকেইটা প্ৰায় পৰ্বতজোৰাত 93টা বুথ কমিটি আছে, প্ৰত্যেকটো বুথ কমিটিত আকৌ আমি 30 তাৰিখৰ ভিতৰত পূৰ্ণাংগ ৰূপত শক্তিশালীভাৱে সেই গাঁৱৰ ৰাইজক লৈ, গাঁৱৰ মুখিয়ালসকলক লৈ, সকলো শ্ৰেণীৰ পুৰুষ মহিলা সকলোকে লৈ এটা শক্তিশালী বুথ কমিটি গঠন কৰাৰ কাৰণে আমি চিন্তা কৰা হৈছে। আৰু 30 তাৰিখৰ ভিতৰত আমি আজি আমাৰ মহামায়া প্ৰাইমাৰী নতুনকৈ নিউ বডি ফৰ্মেশ্যন কৰা হৈছে। তো আমাৰ UPPLৰ কনষ্টিটিউশ্যন মতে আমাৰ যিমানখিনি বিটিআৰৰ প্ৰাইমাৰী, ডিষ্ট্ৰিক্ট, ব্লক আছে চবকে আমি ৰিচাবল কৰা হৈছে। তো আজি আমাৰ এই মহামায়া প্ৰাইমাৰীটো আমি পৰ্বতজোৰা হিচাপে এইটো ৰিচাবল কৰা হৈছে। আজি এইটো অভাৰটেকিং প্ৰগ্ৰাম। এইটো আমাৰ যিটো কনষ্টিটিউশ্যন হিচাপে আছে যে 3 বছৰ মূৰে মূৰে এইটো আমাৰ নতুনকৈ যিটো আমাৰ মানে ৰিচাবল কৰা হয় বা নিউ বডি ফৰ্মেশ্যন কৰা হয়, সেই হিচাপে আজি আমি এই কিবাটো যিটো ৰিচাবল বা নিউ বডি সেইটো কৰা হৈছে। তো হয়, ইলেকশ্যনৰ কাৰণে আমি কাম কৰিব লাগিব। যিসকল মানে কাম নকৰাকৈ ইনএক্টিভ হৈ আছিল তেখেতক আমি মানে হাল সলনি অলপ কৰি পেলাই আজি বডিটো ঠিক কৰিলোঁ। নিশ্চয় ইলেকশ্যনৰ কাৰণে আমি সকলোৱে বা প্ৰাইমাৰী হিচাপে আমি বুথত যাই পেলাই ৰাইজৰ লগত এটা মিলাপ্ৰীতি কাম কৰিব পৰা নিচিনা এটা আমি টিম বা এই বডিটো আমি বনাই লৈছোঁ। আজি আমি দেখিবলৈ পাইছে বা এতিয়া আমাৰ যিটো UPPL দল এই হিচাপে আমি যিখিনি কাম কৰি আছে, আগত যি আছে আমি সেইটো ক'বলৈ নাযাওঁ, কিন্তু এতিয়াৰ যিটো আমি UPPL দল হিচাপে পৰ্বতজোৰা হিচাপে কাম কৰি আছে, নিশ্চয় আমি পৰ্বতজোৰাটো আমি মানে উদ্ধাৰ কৰিব পাৰিব, এইটো এটা আমি আশা কৰিছোঁ।